হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰ নেচিয়াছ একাডেমি। চ' আমি আমাৰ APSC PIQ ডিছকাশ্যন চিৰিজটো কণ্টিনিউ কৰি থাকিম। চ' আজি এটা নতুন প্ৰশ্ন লৈ আহিছোঁ, সেইটো হ'ব পলিটিৰ, ঠিক আছে? চ' পলিটিৰ এটা কুৱেশ্যন মই প্ৰত্যেকখন যেতিয়া মই PIQ এনালাইচিছ কৰোঁ, এটা কুৱেশ্যন মানে প্ৰায় কমন থাকে, চিডিউলছৰ কুৱেশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেইটা চিডিউল আছে বা চিডিউলৰ মেটছ দা ফলোয়িং নহ'লে চিডিউলৰ এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত দেখিয়ে থাকোঁ। চ' ভাবিলোঁ গোটেই চিডিউলখিনি কথা আমি এবাৰ ডিছকাছ কৰোঁ। চ' আহক পলম নকৰোঁ আৰু প্ৰশ্নটো প্ৰথম পঢ়ি লওঁ। প্ৰথম প্ৰশ্নটো হৈছে এখন বেলেগ পেপাৰৰ আছিলে, এখন মানে APSCৰে কোনোবা এটা ডিপাৰ্টমেণ্টেল এক্সাম আছে, দুইটা বেলেগ বেলেগ ডিপাৰ্টমেণ্টেলৰ হয়। চ' মই লৈ আহিছোঁ আৰু এটা আছিল, মই বিচাৰি নাপালোঁ, মেটছ দা ফলোয়িং এটা আছিলে। চ' আহক প্ৰশ্নটো পঢ়োঁ। হাউ মেনি চিডিউলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অপশ্যন এ 10, 12, 15, 20। চ' এইকেইটা হ'ল আমাৰ অপশ্যন। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং চিডিউলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন contains the allocation of powers and responsibility between the union and the state? সুধিছে কি কোনটো চিডিউলত মানে পাৱাৰ আৰু মানে কোনটো চিডিউলত ইউনিয়ন আৰু ষ্টেটছৰ পাৱাৰ আৰু ৰেছপন্সিবিলিটিৰ কথা মেনশ্যন আছে? চ' আহক, এইটোতো আমি একচুৱেলি প্ৰথমটোতো আমি চবেই জানো টোটেল কেইটা চিডিউল আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত টোটেল আছে 12টা চিডিউল, আমি চবেই জানো। চিমিলাৰলি এইটো কনষ্টিটিউশ্যনৰ পাৱাৰৰ কথা ক'ত লিখা আছে? 7 চিডিউলত। আমি এইখিনি কথা ভালকে চবেই জানো, কিন্তু আমি ভাবি বেটাৰ এটা গোটেই অভাৰঅলখিনি আমি ডিছকাছ কৰোঁ, ঠিক আছে? চ' চাওক, আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনত কেইটা চিডিউল আছে বুলি ক'লো? টোটেল 12টা চিডিউল আছে, ঠিক আছে? 12টা চিডিউল আছে। চ' 12টা চিডিউল আমি এটা এটাকে ডিছকাছ কৰোঁ। তাৰ কাৰণে এটা ইজি ট্ৰিক আছে, চবেই ইউজ কৰে, মই আপোনালোককো জনাই দিওঁ। টিয়াৰ্ছ অফ অল্ড PM, এই ট্ৰিকটো মনত ৰাখিব আপোনাৰ মনে। প্ৰথম মানে এইটো চিডিউল 1ৰ প্ৰথমতে কাৰ কথা কয়? টেৰিটৰিজৰ কথা কয়। আমি বুজিম ট্ৰিকটো লিখিলো। টিয়াৰ্ছ, এই মানে কি হ'ব? এমুলমেণ্টছ, ঠিক আছে? এই মানে হ'ল, এক ছেকেণ্ড হ'ব, এফাৰ্মেশ্যন এণ্ড অথছ। এফাৰ্মেশ্যন বুলিয়ে লিখিছোঁ, বাকী পিছত লিখিম বাৰু ভালকে বুজাওতে। আৰ মানে ৰাজ্যসভা, ঠিক আছে? আৰ মানে কি? ৰাজ্যসভা। এছ মানে কি? চিডিউল এৰিয়া, ঠিক আছে? চিডিউল এৰিয়া কি? চিডিউল এৰিয়াছ, ঠিক আছে? ও মানে কি? আদাৰ ট্ৰাইবেল এৰিয়াছ, আদাৰ ট্ৰাইবেল এৰিয়াছ। এফ মানে কি? ফেডাৰেল ষ্ট্ৰাকচাৰ, ঠিক আছে? ও মানে কি? অফিচিয়েল লেংগুৱেজ, ঠিক আছে? তাৰপিছত এল মানে হ'ল লেণ্ড ৰিফৰ্মছ, ঠিক আছে? ডি মানে হ'ল আমাৰ ডিফেকশ্যন, আমাৰ যে এণ্টি ডিফেকশ্যন, ঠিক আছে? পি মানে হ'ল পঞ্চায়ত, আৰু এম মানে হ'ল মিউনিচিপালিটিজ, ঠিক আছে নে? বুজি পালে? এইটোৱে হ'ল আমাৰ ট্ৰিকটো। টিয়াৰ্ছ অফ অল PM মনত ৰাখিব আপুনি, গোটেইটো বুজি পাই যাব, মানে গোটেইকেইটা মনত ৰখা ইজি হ'ব। টোটেল কেইটা চিডিউল আছে? 7টা। এইটো হ'ল 12টা আছে, টোটেল 12টা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, এইটো 12 নম্বৰ, নহয়? চ' টোটেল কেইটা আছে? 12টা চিডিউল আছে। চ' প্ৰথম চিডিউলটোৰ কথা কি কৈছে? প্ৰথম চিডিউলে কি কয়? প্ৰথম চিডিউল হ'ল আমাৰ টেৰিটৰিজৰ কথা, মানে কি হয়? আমাৰ ইণ্ডিয়াৰ টেৰিটৰিজৰ কথা কয়, ঠিক আছে? ইয়াত কি থাকে? আমাৰ ইণ্ডিয়াৰ ষ্টেট আৰু ইউটিবোৰৰ নামবোৰ থাকে, ঠিক আছে? প্ৰথম চিডিউলত, ঠিক আছে? আৰু আমাৰ তেহেঁতৰ এক্সটেণ্টবোৰ, মানে বাউণ্ডেৰী সীমাবোৰ এইবোৰ থাকে টেৰিটৰিজত। কি থাকে? ষ্টেটছ এণ্ড ইউটিবোৰৰ নাম, লগতে তেওঁলোকৰ টেৰিটৰিয়েল এক্সটেণ্টটো থাকে। নেক্সটটো হ'ল এমলুমেণ্টছ, এইটো নম্বৰ 1 চিডিউল। নম্বৰ 2 হ'ল এমলুমেণ্টছ, ঠিক আছে? ইয়াত চেলাৰিজ, এলাৱেঞ্চেছ, প্ৰিভিলেজেছ অফ হাই অফিচিয়েলছ, কাৰ থাকে মনত ৰাখিব। হাই অফিচিয়েলছ such as প্ৰেচিডেণ্ট, গভৰ্ণাৰ্ছ এণ্ড জাজেছ। মানে কোনটো চিডিউলত প্ৰেচিডেণ্ট, গভৰ্ণমেণ্ট আৰু গভৰ্ণৰ আৰু জাজৰ চেলাৰী কথা মেনশ্যন থাকে? ছেকেণ্ড চিডিউলত। চেলাৰিজ, এলাৱেঞ্চেছ এণ্ড প্ৰিভিলেজেছ অফ হাই অফিচিয়েলছ are mentioned in which চিডিউল? চিডিউল 2। কাৰ কথা মেনশ্যন আছে? প্ৰেচিডেণ্টৰ, গভৰ্ণৰ আৰু জাজেছৰ, ঠিক আছে? থাৰ্ড চিডিউলত আহিলে আমাৰ এফাৰ্মেশ্যন এণ্ড অথছ।
এফাৰ্মেশনস এণ্ড ওথস ঠিক আছে এফাৰ্মেশন এণ্ড ওথছত কাৰ আহে মানে কেনেকুৱা টাইপৰ ওথস ল'ব এফাৰ্মেশন ল'ব সেইবোৰৰ কথা আছে ঠিক আছে কাৰ কাৰণে কেণ্ডিডেটস এণ্ড মেম্বাৰ্স অফ পাৰ্লিয়ামেণ্ট নহলে লেজিসলেচাৰ নহলে জুডিচিয়াৰী ঠিক আছে মন ৰাখিব নহলে জাজেছ ঠিক আছে লেজিসলেচাৰ্স নহলে জাজেছ মানে আমাৰ পাৰ্লিয়ামেণ্টৰ মেম্বাৰবোৰে নহলে আমাৰ ষ্টেট এছেম্বলি মেম্বাৰবোৰে নহলে জাজেছবোৰে কেনেকুৱা ধৰণৰ ওথ ল'ব বা এফাৰ্মেশন ল'ব ক'ত মেনশ্যন আছে শিডিউল 3 ফৰ্থ শিডিউলত কি আছে ৰাজ্যসভাৰ কথা আছে ৰাজ্যসভাৰ কথা কি আছে মানে ৰাজ্যসভাত কেনেকে কোনখন ষ্টেটে কিমান সিট পাব কোনখন ইউনিয়ন টেৰিটৰীয়ে কোনখন সিট পাব এইটো ক'ত মেনশ্যন আছে ৰাজ্যসভাত এলোকেশন অফ সিটস অফ ৰাজ্যসভা ইন ষ্টেটস এণ্ড ইউটিস ঠিক আছে মন থাকিব ফিফথ শিডিউল হল আমাৰ ফিফথ শিডিউল হল প্ৰভিজন শিডিউল এৰিয়া নহয় শিডিউল এৰিয়া বুলি কৈছিলো মই শিডিউল এৰিয়া প্ৰভিজন ফৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ মানে এইটোত আমাৰ 10খন ষ্টেট আছে য'ত এইটো আণ্ডাৰত আহে ঠিক আছে সেই 10খন ষ্টেট কি কি আপোনালোকে জানেনে মই আপোনাক কৈ দিছো চাওক ইয়াত কি হয় প্ৰভিজন ফৰ আপোনাক কৈছো প্ৰভিজন ফৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ বুজি পালেনে এই শিডিউলটোৱে প্ৰভিজন ৰাখে কিহৰ কাৰণে কণ্ট্ৰল এণ্ড এডমিনিষ্ট্ৰেশ্যন অফ শিডিউল এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ ঠিক আছে ষ্টেট কেইখন কি মই কৈ দিছো আপোনাক আন্ধ্ৰ প্ৰদেশ তেলেংগানা ছত্তীশগড় গুজৰাট হিমাচল প্ৰদেশ ঝাৰখণ্ড তাৰপিছত মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ওড়িশা আৰু ৰাজস্থান এই 6খন ষ্টেট শিডিউল 5ৰ আণ্ডাৰত আহে ঠিক আছে মন থাকিব ইয়াত এই 6খন ষ্টেটৰ শিডিউল কি কৰিব এই 6খনৰ প্ৰভিজন ফৰ এলোকেশন এণ্ড প্ৰভিজন ফৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ ঠিক আছে বুজি পালে আৰু শিডিউল 6ত কি হ'ব আমিতো জানো এইটো আসাম আছে শিডিউল 6ত শিডিউল 6ত কি হয় ATM স্কোয়াৰ নহয় জানো মানে আসাম ত্ৰিপুৰা তাৰপিছত আমাৰ মিজোৰাম আৰু মেঘালয়া হয়নে আসাম ত্ৰিপুৰা মিজোৰাম আৰু মেঘালয়া ইয়াত কি হ'ব অটনমাস কাউন্সিল থাকিব এইটো মতে অটনমাস কাউন্সিল থাকিব হয়নে আমাৰ অটনমাস কাউন্সিল আৰু 7 শিডিউলত কি হয় ফেডাৰেল ষ্ট্ৰাকচাৰ 7 শিডিউলত কি হয় ফেডাৰেল ষ্ট্ৰাকচাৰ মানে কি হয় ইয়াত চেণ্টাৰ এণ্ড ষ্টেটৰ মাজত হেৰি হ'ব আমাৰ কি বুলি কয় এইটো ডিস্ট্ৰিবিউশন অফ পাৱাৰ কেনেকে হ'ব এইটো মেনশ্যন আছে ডিস্ট্ৰিবিউশন অফ পাৱাৰ কেনেকে মেনশ্যন হ'ব 7 শিডিউলত মনত আছে 8 শিডিউলটো আমি জানো 8 শিডিউলটো কি হয় অফিচিয়েল লেংগুৱেজ আমাৰ টোটাল 22টা অফিচিয়েল লেংগুৱেজ আছে নহয় জানো অফিচিয়েল লেংগুৱেজ এই 22টা লেংগুৱেজৰ কথা ইয়াত মেনশ্যন আছে ঠিক আছে 9 শিডিউলটো কি ল্যান্ড ৰিফৰ্মছ 9 শিডিউল কি ল্যান্ড ৰিফৰ্মছ ঠিক আছে 9 শিডিউল ল্যান্ড ৰিফৰ্মছ 10 টো কি হয় 10 শিডিউল হ'ল এন্টি ডিফেকশন ল এন্টি ডিফেকশন মানে এজন এমপি বা এমএলএ যেতি কেনেকে ডিফেকশনত আহিব কেনেকে মানে ধৰি লওক তেওঁ ডিফেক্ট হ'ব তেওঁ কেনেকে ডিসকুৱালিফাই হ'ব এটো 10 শিডিউলত মন লিখা আছে 11 শিডিউল কি হয় 11 টো কি হয় পঞ্চায়তী ৰাজ হয়নে পঞ্চায়ত কেনেকে পঞ্চায়ত ফৰ্ম হ'ব কি তৈয়াৰ হ'ব এটো 11 শিডিউলত মেনশ্যন আছে আৰু 12 শিডিউল কি হয় আৰবান লোকেল বডিজ মানে আমাৰ মিউনিসিপালিটিজ মন থাকিব মিউনিসিপালিটিজ ঠিক আছে মিউনিসিপালিটিজ মন ৰাখিব ইয়াত 29টা সাবজেক্টস আছে পঞ্চায়তৰ আন্ডাৰত ইয়াত 18টা সাবজেক্ট আছে মনত ৰাখিব আপোনালোকে হলনে বুজি পালে আপোনালোকে আশা কৰো আপোনালোকে গুটেখিনি বুজি পাইছে কাৰণ আমাৰ শিডিউলৰ প্ৰশ্ন আহিয়ে থাকে টোটাল কেটা শিডিউল আছে টোটাল 12টা শিডিউল আছে আৰু আমাৰ আসাম কোনটো শিডিউলত পৰে আসাম 6 শিডিউলত পৰে আৰু লগতে এটো শিডিউলখিনি মন ৰখা ইজি হল টিয়াৰ্স অফ অল পিএম হে ট্ৰিকটো মনত ৰাখিব আপোনালোকে শিডিউলৰ কথা গুটে গম পাই যাব আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পালে যদিও মানে সবে জানে ষ্টিল এটা ৰিভিজন বুলি আপোনালোকে চাই ল'ব কাৰণ এই প্ৰশ্নটো শিডিউলৰ প্ৰশ্ন প্ৰায় এক্সামত আহিয়ে থাকে যিকোনো এক্সামতে আহে আপোনালোকে প্ৰিপেয়াৰ হ'ব আৰামছে পাৰিব ঠিক আছে লগতে ইয়াৰ লগত থকা ৰিলেটেড এমেন্ডমেন্ট খিনি আমি যোৱাকালি এমেন্ডমেন্টৰ ক্লাছ এটা কৰিছো কিন্তু এমেন্ডমেন্ট খিনি কথা আমি ভালকে পঢ়িম সো আজি ভিডিওটো বেছি লম্বা নকৰো ইমানতে সামৰিছো আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ